Hello students, welcome to Osmin Academy. আজি মই তোমালোকৰ ক্লাছ 8ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 15 ইন্ট্ৰডাকশন টু গ্ৰাফছ এই চেপ্টাৰটোৰ 15.3 এক্সাৰসাইজটো কৰাই দিম। ইয়াৰ আগতে তোমালোকে প্লিজ আমাৰ ইন্ট্ৰডাকশন ভিডিঅ'টো তাৰপিছত 15.1 and 15.1 and 15.2 টো তোমালোকে চাবা। এই তিনিওটা ভিডিঅ'ৰ লিংক তোমালোকে ডেসক্ৰিপশনত পাই যাবা। তো তোমালোকে সেইবোৰ চালে এই আটাইবোৰ কোৱেশ্চন তোমালোকৰ সলভ কৰাত বহুতেই সহজ হৈ যাব। ঠিক আছে ষ্টুডেন্টস, তো বলা আমি দেৰি নকৰি প্ৰথমটো কোৱেশ্চন চাওঁ আমাক কি দিছে। প্ৰথমটো কোৱেশ্চনত আমাক কৈছে draw a linear graph with the data given in the table using proper scale। আমি proper scale ব্যৱহাৰ কৰি এই যে আমাক যে ডাটাবোৰ দিয়া আছে এই ডাটাবোৰৰ সহায়ত আমি এটা কি বনাব লাগে, লিনিয়াৰ গ্ৰাফ আমি বনাব লাগে। তো আমি বনাম, বহুত ইজি চাবা। তো ইয়াত কি হয় জানা ষ্টুডেন্টস, তোমালোকে এটা বস্তু ধ্যান দিবা যে ইয়াত প্ৰথমে কৈছে নাম্বাৰ অফ এগছ আৰু প্ৰাইচ। তো ইন ৰুপিজ এটা এগৰ দাম যদি কি হয় 6 টকা হয় তেন্তে তিনিটাৰ দাম হ'ব 18 টকা, পাঁচটাৰ দাম হ'ব 30 টকা আৰু ছটাৰ দাম হ'ব কিমান 36। তো এই প্ৰথম ৰ'টোক আমি এক্সৰ বুলি ধৰিম আৰু দ্বিতীয়টোক আমি কি বুলি ধৰিম, ৱাইৰ বুলি ধৰিম। তেন্তে ইয়াত আমি যে পইণ্টছ কেইটা বনাম এই পইণ্টছ কেইটা কি হ'ব কোৱাচোন। ইয়াত পইণ্টছ কেইটা হৈ যাব সাপোজ পইণ্টছ এইটোক আমি ধৰি লোৱা এ, এইটো ঘৰক বি, এইটো ঘৰক চি আৰু এইটো ঘৰক ডি আমি ধৰিলোঁ। তো এইটো হৈ যাব আমাৰ পইণ্টছ এটো কি হৈ যাব 1,6 এনেকৈ বনাবা আটাইবোৰ হে। পইণ্টছ বিটো হৈ যাব 3,18 আৰু পইণ্ট চিটো হৈ যাব আমাৰ 5,30 এণ্ড পইণ্ট ডিটো আমাৰ কি হৈ যাব 6,36। ডান। ইমানটোই তুমি কৰিবা আৰু ইমানটো কৰিলেই হৈ যাব। বাকী আমি কি কৰিম, এই আটাইবোৰ যে আমি প্লট কৰিম ক'ত, এই গ্ৰাফটোত আমি বনাম। ঠিক আছে, তোমালোকে চোৱা এই গ্ৰাফটো। তো ইয়াত তুমি এটা বস্তু লক্ষ্য কৰা যে আটাইবোৰ যিহেতু কিহত আছে, প্লাছত আছে। তো সেইকাৰণে আমি যেনেকৈ জানো যে এইটো এটা আমাৰ কাৰ্টেছিয়ান প্লেন, এইটো ৱাই এক্সিছ, এইটো ৱাই ডেছ আৰু এইটো এক্স, এইটো হ'ল আমাৰ এক্স ডেছ। ইয়াত মাইনাছো থাকিব, ইয়াতো মাইনাছো থাকিব। তো ইয়াততো আমাৰ দৰকাৰেই নাই, এইখিনিতো দৰকাৰেই নাই। আমাৰ দৰকাৰ হ'ল চিফ এইখিনি দৰকাৰ আছে। তো আমি এক্স আৰু ৱাই বহালেই হ'ব, কাৰণ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত প্লাছৰ থাকে। এই আটাইবোৰ প্লাছৰ, চোৱাচোন এইটো প্লাছৰ, এইটো প্লাছৰ এণ্ড এইটো প্লাছৰ। তো আমি এইকেইটা বহাম 1,6, 3,18 এনেকৈ বহাম। তো হায়েষ্ট পইণ্টটো কি আছে আমাৰ কোৱাচোন ষ্টুডেণ্টছ। হায়েষ্ট পইণ্টটো আছে আমাৰ 36। অ'কে, 36 আছে। তো আমি এফালে বহাওঁ। তো ইয়াত এনেকৈ লিখিম ধুনীয়াকৈ। তো প্ৰথমে মই বনাই আছোঁ, তোমালোকে চোৱা জাষ্ট ধুনীয়াকৈ। ইফালে আমি দি দিম, ইয়াত যে আমি দি দিম প্ৰাইজ অফ এগ, ইফালে আমি দি দিম কি প্ৰাইজ। এনেকৈ নহয়, এনেকৈ দিওঁ প্ৰাইজ। এইটো হ'ল আমাৰ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11। আচ্ছা, যিহেতু প্ৰাইচটো আমাৰ হায়েষ্ট কিমান আছিলে 36 ন, তো আমি আৰু দিব পাৰিম তেন্তে। তো 11, 12, 13 মই ইফালে বেছি দি দিছোঁ অকণ। তেন্তে শুনা, প্ৰাইচটো যিহেতু হায়েষ্ট 35 ন, তেন্তে মই কি কৰিম, এইফালে 36 লৈকে মানে হায়েষ্ট 36। তেন্তে আমি ইফালে 36 যদি বনাওঁ এই 13টা ঘৰক, তেন্তে আমি 3 বনাই দিওঁ। বুজি পাইছানে? তেন্তে 3 বনাই দিলে এইটো হ'ব 3, এইটো 0, 3, 6 আৰু তোমালোকে যিয়ে লোৱা 2 কৰি ল'লেও হ'ব। 6, 9, 12, 15, 18, 21, 24, 27, 30, 33, 36 এণ্ড 36। ইমানটোৱেই দিলোঁ, কোনো অসুবিধা নাই, ইমানটোৱেই দিয়া তুমি। এইটো হ'ল ৱাই। অ'কে,
তাৰপিছত এইফালে যদি আমি ৰাখোঁ নাম্বাৰ অফ এগছ অ'কে এইফালে যদি আমি ৰাখোঁ নাম্বাৰ অফ এগছ তো এইটো আমাৰ কি হৈ যাব এইফালে যিহেতু এগছ কেইটা আছে হায়েষ্ট এগছ আছিলে আমাৰ হায়েষ্ট 6টা তো এইফালে আমি এক ৰাখিব পাৰোঁ এক ৰাখিলে 1 2 3 4 5 6 ইমানটোতে হৈ যাব এক ৰাখা 1 2 3 4 5 6 তো ইমানটোৱে ৰাখা কোনো প্ৰব্লেম নাই এইটো হ'ল আমাৰ এক্স এক্সিছ ঠিক আছে তেতিয়া আমি বহাওঁ প্ৰথম পইণ্টটো আমাৰ কি আছিলে 1,6 প্ৰথম পইণ্টটো হ'ল আমাৰ 1,6 এক্সৰ 1 আৰু ৱাইৰ 6 এইটো প্ৰথম পইণ্টটো আমাৰ হ'ব ইয়াত পইণ্ট এটো আমাৰ হৈ যাব 1,6 এইটো পইণ্ট এ তাৰপিছত পইণ্ট বিটো আমি বহাওঁ পইণ্ট বিটো আমাৰ কি আছিলে আমি চাওঁ ষ্টুডেণ্টছ 3,18 পইণ্ট বিটো হ'ব আমাৰ 3,18 এক্সৰ কি আছে আমাৰ 3 আৰু ৱাইৰ 18 তো এইফালে যাব ই মানে চোৱা মই এনেকৈ দেখুৱাই দিওঁ ই যাব এইফালে ইয়াত আৰু এইটো হ'ব ইয়াত তো আমাৰ ইয়াত হ'ব পইণ্টটো হ'ব আমাৰ ইয়াত এইটো হ'ব পইণ্ট এইটো পইণ্ট বিটো হৈ যাব 3,18 তাৰপিছত চিটো চোৱা 5,30 চিটো হ'ল আমাৰ 5,30 মই এইটো অকণ সৰু কৰি দিওঁ Hmm, 5,30 5 ইফালে যাব 6 ইফালে এনেকৈ যাব 30 ইমানটোলৈ তো ইয়াত থাকিব ক'ৰবাত য়েছ 5,30 ঠিকে আছে তো এইটো হ'ব পইণ্ট চি 5,30 তাৰপিছত কি আছে আমাৰ পইণ্ট ডিটো আছে 6,36 তো এইফালে 6 হ'ল এইটো আৰু 36 এইটো 6,36 পইণ্ট ডিটো হ'ল 6,36 ইমানটোৱে আমাক বনাব কৈছে আৰু একো বনাব কোৱা নাই তো হৈ গ'ল ইমানটোৱেই তুমি যদি ইয়াক তুমি এটা লাইন দিব বিচৰা তেন্তে লাইন তুমি দিব পাৰা কাৰণ এইটো লিনিয়াৰ হ'ব তাৰপিছত মই এডজাষ্ট কৰি আছোঁ এইটো ৰ'বা মই এডজাষ্ট কৰি দিওঁ চ' লাইনটো ধুনীয়াকৈ হ'লে নাই কিমান ধুনীয়াকৈ হৈ গ'ল এণ্ড দ্যাটছ অল এভৰিৱান এইটোৱে আমাৰ উত্তৰ কোৱাচোন কিমান ধুনীয়া হৈছে উত্তৰটো গ্ৰাফটো যে মই বনাইছোঁ কিমান ধুনীয়াকৈ বনাইছোঁ হয়নে নহয় তোমালোকে এনেকৈ বনাবা ঠিক আছে চ' এইটোৰ গ্ৰাফ মই ইয়াততো জেগা নাই বনাবলৈ তো মই ইয়াত গ্ৰাফ এটা আঁকি লৈছোঁ এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰটো কি আছে ইয়াততো আমাৰ চোৱা 2 নম্বৰটোত কি কৈছে যে ডিষ্টেঞ্চ কভাৰ্ড বাই এ কাৰ এইটো এক ঘণ্টাত 50 কিলোমিটাৰ 2 ঘণ্টাত 100 3 ঘণ্টাত 150 4 ঘণ্টাত 200 তো এইটো আমাক বনাব দিছে তো আমি বনাই দিম কিমান ধুনীয়াকৈ বনাম চোৱা তো এইটো হৈ যাব কি জানা প্ৰথমটো আমি এক্স ধৰিম এক্সৰ আৰু দ্বিতীয়টো ধৰিম আমি কিহৰ ৱাইৰ ঠিক আছে আৰু এক্সৰটো ক'ত বহে তলত বহে আৰু ৱাইৰটো ক'ত বহিব ওপৰত যিহেতু আটাইবোৰ কি আছে প্লাছ তো ইয়াত চোৱা এইটো হ'ব এটা কোঅৰ্ডিনেট এইটো এটা কোঅৰ্ডিনেট এইটো এটা কোঅৰ্ডিনেট এইটো এটা কোঅৰ্ডিনেট হৈ যাব ঠিক আছে ষ্টুডেণ্টছ অ'কে তো ইয়াত হায়েষ্ট পইণ্টটো কি হ'ব চোৱা কোঅৰ্ডিনেটছবোৰ কি হ'ব মই কৈ দিওঁ এটা পইণ্ট এ ধৰি লোৱা 1,50 পইণ্ট বি হৈ যাব 2,100 পইণ্ট চি হৈ যাব 3,150 পইণ্ট ডি হৈ যাব 4,200 হ'ব ঠিক আছে ষ্টুডেণ্টছ অ'কে তো আমি এনেকৈ ধৰি লৈছোঁ আৰু এইবোৰ আনচাৰটো তোমালোকে নিজেই পাৰিবা মই কৰি দিম বাৰু তোমালোকে একো কৰিব নালাগে তোমালোকে টেনশ্যন নল'বা যে ছাৰ কি আমি কিয় কৰিম হয়নে তোমালোকে এনেকৈ ভাবিবই নালাগে তো হায়েষ্ট পইণ্ট আছে 200 তো আমি এনেকৈ এটা ভুক্তি বনাই লওঁ যে কেনেকৈ বনাব পাৰোঁ কি কথা চোৱা মই প্ৰথমে ইফালে টানো
মই এইফালে যে 10টা 20টামান ঘৰ হয় নেকি প্ৰথমে চাই লওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 20টা হোৱা নাই আৰু আমি তলত দিব লাগিব তেন্তে এইটো এতিয়া হৈ যাব পাৰে সো যেহেতু ইফালে এটা ঘৰ বেছি ডাঙৰ যেটো ডিসটেন্সৰ তো এটো হৈ যাব আমাৰ কি ডিসটেন্সৰ এটো কি হ'ব ডিসটেন্স মই ইয়াত লিখি দিও ডিসটেন্স তো মই ইফালে 1 2 3 দিও যেহেতু 200 আছে ন তো এটা ঘৰক যদি মই 10 ধৰো এটাক যদি মই 10 ধৰো তো 0 10 এটো হৈ যাব আমাৰ 20 এটো 30 এটো হৈ যাব 40 এটো হ'ব 50 আৰু এটো হ'ব 60 এটো হ'ব 70 এটো হ'ব 80 90 100 তাৰ পিছত 110 120 তাৰ পিছত 130 140 আৰু এটো হ'ব 150 160 170 180 এটো হ'ব 190 আৰু এটো হৈ যাব 200 আৰু এইফালে আমি 210 দি দিও চাচোন কিমান ধুনিয়াকে হৈ গ'ল চোৱা আটাইবোৰ হ'লে নাই দেখা তকন সৰু সৰু দেখা গৈছে তোমালোকে পিডিএফ টো ডাউনলোড কৰি লবা হ্যাঁ আমাৰ এপৰ পৰা চোৱা এতিয়া তোমালোকে ধুনিয়াকে বুজিব পাৰিবা এতিয়া চোৱা ইয়াত মানে মেপবোৰ বনোৱা কোন অসুবিধা হয় বাৰু আৰু এটো কি হ'ব চোৱা ষ্টুডেন্টস এটো হ'ব আমাৰ টাইম এটো লাইন কাৰণ এটো x অক্ষত আছে না নাই এটো হ'ব আমাৰ কি টাইমটো আমাৰ 1 আৱাৰ 2 আৱাৰ 3 আৱাৰ 4 hour 5 hour 6 hour 7 hour এনেকে দিলো 1 2 3 4 5 6 7 এনেকে দিলো এটো হৈ গ'ল আমাৰ x axis আৰু এটো হৈ গ'ল আমাৰ y axis তো বুজি পাইছে প্ৰথমে কি হ'ব তো প্ৰথম আমাৰ মানবোৰ কি আছিল 1,50 2,100 আচ্ছা 1,50 প্ৰথমটো হ'ল x ৰ 1 আৰু y ৰ 50 তো এটো হ'ব ইয়াত তেন্তে পয়েন্ট এটো হল আমাৰ পয়েন্ট এ 1,50 পয়েন্ট 2 টু কি আছে 2,100 2 x ৰ 2 আৰু y ৰ 100 তো এটো হ'ব ইয়াত দুটা ইয়াত হ'ব এটো হল আমাৰ b 2,100 তাৰ পিছত পয়েন্ট c টো হল 3,100 আছিল যে এইবোৰ চাব না লাগে একেটা ওপৰতে গৈ আছে 3,150 150 হল এটো x ৰ আৰু x ৰ মানে হল 3 ইফালে যাব ইফালে এনেকে যাব এনেকে যাব 3,150 এটা মই মুছি দিও টুল c 3,150 তাৰ পিছত হল কি d পয়েন্ট d এটো হল 4,200 এটো আৰু এটো হ'ব 4 হলে এফালে হ'ব এটো তো এটো হল আমাৰ পয়েন্ট d তো হ'ব আমাৰ কি 4,200 ডান হৈ গ'ল ইমানটোই আমি বনাব লাগে তো তুমি এনেকে লিখি দিলেও হৈ যাব ডান বুজি পাইছা না তুমি যদি এনেকে এটা লাইন বনাব বিচাৰা বনাই দিব পাৰা বা নিদিলেও কোনো প্ৰবলেম নাই দ্যাটস অল এভৰিওয়ান ওকে তোমালোকে কিন্তু বহিত যেতিয়া তোমাৰ লিখিবা গ্ৰাফৰ বহিত লিখিবা তেতিয়াহে হ'ব আৰু পৰীক্ষাত যিবোৰ আহিব তোমালোকৰ এনুৱেলটো এটা না এটা কোৱেশ্চন আহিব ইয়াৰ পৰা ডেফিনেটলি আৰু তোমালোকৰ স্কুলে তোমালোকক এই গ্ৰাফ পেপাৰটো প্ৰভাইড কৰিব ঠিক আছে তোমালোকে প্ৰথম গ্ৰাফ পেপাৰ পাবা তাত তো ধুনিয়াকে বহুত এক্সাইটেড হয় না ষ্টুডেন্টস কোৱাচোন yes so excited okay now we'll focus on the other question ইয়াত আমাক কি দিছে সোয়া same things আমাক দিছে যে principal and interest মানে এটা বস্তুৰ principal আৰু interest ও আমাক আৰু question answer কব কৈছিলে how much time will be needed to cover 300 km সোয়া কিমান সময় লাগিব 300 km কভার কৰোতে এটো আমাক কৈছে তো তুমি নিজেই কোৱাচোন যেহেতু 4 ঘন্টাত কিমান গৈছে তুমি ইয়াৰ পৰা চাই পোৱা 4 ঘন্টাত গৈছে 200 তো 1 ঘন্টাত যেহেতু 50 তেন্তে 300 কিলোমিটার যাওতে তার 6 ঘন্টা সময় লাগিব
ওকে আমি এনেকৈ লিখি দিম 2 নম্বৰ আনসাৰটো আমাৰ কি হ'ব ইয়াত হৈ যাব আমাৰ 6 ঘণ্টা 6 hours will be needed to cover 300 kilometer. Okay, 3 নম্বৰটো আমি চাওঁ 3 নম্বৰ কোৱেশ্চনটো কি কৈছে আমাক what is the distance traveled in 5 hours কিমান 5 hoursত কিমান ডিসটেন্স কভাৰ কৰিব সো 4 ঘণ্টাত যেহেতু 200 অৰ্থাৎ ইয়াৰ পৰা বুজি পালো যে 1 ঘণ্টাত আছিল 50 তেন্তে 5 ঘণ্টাত হৈ যাব 250 250 কিলোমিটাৰ ইমান শৰ্টকে লিখিলো হৈ যাব কোনো প্ৰবলেম নাই ঠিক আছে সো এবোৰ বহুত বেসিক হয় এবোৰ বহুত সহজ হয় ইয়াৰ গ্ৰাফটো মই ইয়াত বনাইছো তোমালোকে চোৱা গ্ৰাফটো ওকে এতিয়া আমি চাও আমাৰ সি নম্বৰটো সি নম্বৰত আমাক কি দিয়া আছে Principal and interest. Principal আৰু interest আমাক দিয়া আছে চোৱা তো principal কি দিয়া আছে 200 and interest কি দিয়া আছে চোৱা students interest দিয়া আছে 20 তো 220 আমাক এইবিলাক দিয়া আছে ইয়াত তো আমি চাও 200 ত 20 principal 500 ত principal 50 আৰু 1000 ত কি আছে আমাৰ 1000 ত 100 1500 ত 150 তো এটো আমি বনাম প্ৰথমটো সেকশন হ'ব x ৰ আৰু প্ৰথমটো দ্বিতীয়টো হ'ব y ৰ ঠিক আছে এটো বহিব তলত এটো বহিব ওপৰত আমি এনেকৈ কৰিব লাগে তো আমি এইবোৰ চাম টেনশন নলবা তোমালোকে টেনশন नहीं लेने का ठीक है ना তো আমি ইয়াত চাম যে হাইয়েস্ট আছে কিমান 1500 তো আমি 500 ল'ব পাৰো 500 ল'ব পাৰো বা 1500 আছে ন তো আমি 200 লৈ লম ঠিক আছে স্টুডেন্টস 200 তলত তলত আমাৰ কিমান হ'ব যেহেতু 1500 আছে যদি আমি 300 লও তেতিয়া কেনেকুৱা হ'ব 300 ললেও হ'ব 200 লও আমি এটো হ'ব 0 এটো হল 200 আৰু এটো হ'ব 400 এটো হ'ব 500 এটো হ'ব 600 এটো হ'ব 700 এটো হ'ব 800 এটো হ'ব কেনেকৈ এনেকৈ হ'ব এটো হৈ যাব তেন্তে 600 এটো হ'ব 800 এটো হ'ব 1000 এটো হ'ব 1200 হয়নে এটো হ'ব 1400 and this one will be 1600 লৈকে লিখিলে আমাৰ হৈ যাব কাৰণ এটো কি হয় আমাৰ প্ৰিন্সিপাল এটো কি হ'ব প্ৰিন্সিপাল মানে তোমালোকে এটা উপযুক্ত স্কেল ব্যৱহাৰ কৰিবা যেটো তোমালোকে স্কেলটো উপযুক্ত হ'ব লাগিব ঠিক আছে বা 100 লিখিলেও হৈ যাব কিন্তু অকন লম্বা হ'ব বেছি ন 100 লিখিলে বেছি লম্বা হৈ যাব তো ইমান দৰকাৰ কি আমি শৰ্ট কৰি দিম চাবা তাৰ পিছত ইন্টারেস্ট টু হাইয়েস্ট আছে আমাৰ 150 লৈকে তো 10 তো দিব পাৰো আই থিংক 10 20 30 40 50 60 70 80 90 100 সম্পূৰ্ণ নাই বাৰু হ'ব লাগে 110 120 130 140 150 বা পুৰা এক্সাক্ট মিলি গ'ল কিন্তু এনেকৈ মিলিব নালাগে আৰু কোন আমাৰ আগত থাকিব লাগে বুজি পাইছানে তো মই হিদিনাখন মই যে ইয়াৰ আগতেও কৈ দিছো x এতিয়া আমি বনাম তো প্ৰথমে আমাৰ কি আছিল আমাৰ ইয়াত তুমি পয়েন্টসবোৰ লিখি দিয়া ধৰা পয়েন্ট a টো আমাৰ কি হ'ব 200,20 পয়েন্ট b টো হল আমাৰ 500,50 পয়েন্ট c টো হল আমাৰ 1000,100 পয়েন্ট d টো হল আমাৰ 150, 1500,150 তো এইবোৰ হয়
তো তাৰপিছত আমি কি কৰিম এইকেইটা পইণ্ট পাম 200,20 আমি ইয়াত চাওঁ 200,20 তো এইটো হ'ব প্ৰথমটো পইণ্ট এ 200, এনেকৈ লিখিম 200,20 এইটো হ'ল পইণ্ট এ পইণ্ট বি টো আছিলে আমাৰ কিমান 500,50 তো 400 আৰু 500ৰ মাজত হ'ব 500 400 আৰু 600ৰ মাজত হ'ব 500 আৰু এইটো 50 টো ইয়াত আছে তো এইটো হ'ব তোমাৰ এইফালে আহিব ইমানটো হ'ব বুজি পাইছানে তো পইণ্টটো বহিব ইয়াত এইটো হ'ব পইণ্ট বি 500,50 আৰু পইণ্ট চি টো আছিলে আমাৰ কিমান 1000,100 এক্সৰ 1000 আৰু ৱাইৰ 100 1000 টো ইফালে এনেকৈ গ'ল ইয়াত হ'ব এইটো হৈ যাব আমাৰ পইণ্ট চি 1000,100 তাৰপিছত পইণ্ট ডি 1500, এইটো 1500 টো ক'ত হ'ব ষ্টুডেণ্টছ 1400 আৰু 1600ৰ মাজত তো ইফালে ক'ৰবাত হ'ব আৰু এইটো 150 তো ইয়াত হ'ব ষ্টুডেণ্টছ ঠিক আছে তো এইটো হৈ গ'ল আমাৰ পইণ্ট ডি 1500, 150 ঠিক আছে that's all everyone that's all ইমানটো কৰিলেই তোমালোকৰ হৈ গ'ল বুজি পাইছা তোমালোকে আটাইবোৰ বস্তু ইয়াত কি কৈছে what will be the interest for 400 what will be the interest for 400 question 2 চোৱা what will be the interest for 400 যেহেতু ইয়াত 10% এনম হৈ আছে ন তেন্তে আমি ইয়াত লিখিব পাৰিম এক নম্বৰ ইয়াত দিব পাৰিম এক নম্বৰ উত্তৰ যে 400ৰ যেটো ইন্টাৰেষ্ট হ'ব এটো কিমান হ'ব ষ্টুডেন্টস কোৱাচোন 400ৰ ইন্টাৰেষ্টটো হ'ব আমাৰ 40 interest for 400 is 40 done দুই নম্বৰটো কি কৈছে দুই নম্বৰত কৈছে what would be the corresponding principal for one interest 120 120 কাৰণে কিমান ইন্টাৰেষ্ট হ'ব যেহেতু 10% হৈ আছে তোমালোকে চাই আছা হয় নে নহয় তো এটো হ'ব আমাৰ 1200 কিমান হ'ব 1200 মানে তুমি চোৱা 200ৰ কাৰণে 20 10% তেন্তে 120 যদি তোমাৰ ইন্টাৰেষ্ট হয় তেন্তে তাৰ 10 গুণ কি হ'ব প্ৰিন্সিপাল দ্যাট মিন্স 1200 that's all everyone okay I hope তোমালোকে এইখিনি বুজি পাইছা এতিয়া আমি চাম নেক্সট কোৱেশ্চন নেক্সট কি আছে চোৱাচোন তোমাৰ এটো x দি আছে এটো y দি আছে এনেকৈ দিয়া আছে তেন্তে আমাৰ পয়েন্ট কিটা কি হ'ব ধৰি লোৱা পয়েন্ট a এটো হ'ব আমাৰ 1,6 পয়েন্ট 2 পয়েন্ট b এটো হ'ব আমাৰ ধৰি লোৱা 2,12 পয়েন্ট c 3,18 and point d 4,24 and point c e এটো ক্যাপিটাল e দিও 5,30 তো এইকিটা আমি কৰিম দেন আমাৰ হৈ যাব ঠিক আছে ষ্টুডেন্টস আই হোপ তোমালোকে মানে মেইন পয়েন্টস বোৰ বুজি পাই আছে ঠিক আছে তো ইয়াত আমি চাম যে হাইয়েস্ট পয়েন্ট কি আছে 30 হাইয়েস্ট পয়েন্ট আছে 30 আৰু এই গুটেইটো ফাৰ্স্ট কোৱাড্ৰেন্টত আছে তো আমি ইমানটো বনালি হ'ব এইবিলাক লিখাৰ দৰকাৰ নাই কাৰণ এফালে মাইনাস আছে তো মাইনাস কিটা দৰকাৰ নাই তো এটো হ'ব x and y আমি বনাম সো 30 আছে তো আমি 15 2 কে দিম হৈ যাব ধুনিয়াকে সো কেনেকৈ আছে 6 কে দিম তেতিয়া হৈ যাব চাবা Zero, 6, 12, 18, 24, 30 and 36 it will be our y axis and this one is x axis
1 2 3 4 5 6 7 তো প্রথম পয়েন্টস কিটা আমার কি আছিলে পয়েন্টস কিটা আমার আছিলে 1,6 1,6 2,12 3,18 এনেকে মনত ৰাখিবা 1,6 1 xৰ আৰু y ৰ 6 তো প্ৰথমটো এইটোই হ'ব 2,12 দ্বিতীয়টো এইটো পয়েন্ট A পয়েন্ট B 3,18 এনেকৈ গৈ আছে আকৌ তো এইটো হ'ব ইয়াত 3,18 C 4,24 5,30 ডান আৰু এইটো হ'ল E এটা হৈ গ'ল তো 1,6 2,12 3,18 আৰু 4,24 আৰু এইটো 5,30 পয়েন্টসবোৰ and that's all এইটো হ'ল আমাৰ পয়েন্ট এইটো হ'ল আমাৰ x আৰু এইটো হ'ল y I hope তোমালোকে বুজি পাইছা কিবা অসুবিধা হ'লে মোক জনাবা এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো নেক্সট কি আছে আমাৰ ইয়াত কৈছে নাম্বাৰ এণ্ড কিউবছ দুটা কিউবছ নাম্বাৰ 2 কিউব 8 now কি কৈছে cubic value of some number are given in the following table draw graph is this linear graph আচ্ছা আমাক খুদিছে যে এইটো এটা linear graph হ'বনে এইটো আমাক চেক কৰিব দিছে আকৌ ঠিক আছে তাৰ প্ৰথমে চাম তো 2 তাৰ পিছত 8 327 3 হ'ল 27 তাৰ পিছত মানে কি বুজি পাইছানে 8 ৰ কিউব হয় কিমান 2 ৰ কিউব 8 3 ৰ কিউব 27 4 ৰ কিউব 64 5 ৰ কিউব 125 তো ইয়াত আমাৰ হাইয়েস্ট পইণ্টটো আছে 125 তো এজ উই নো দ্যাট প্ৰথমটো হয় x দ্বিতীয়টো হ'ব y ঠিক আছে প্ৰথমটো বহিব তলত দ্বিতীয়টো বহিব মানে এনেকে ভাৰ্টিকেল লাইনটোত বহিব ঠিক আছে তো আমি এইবোৰ চাওঁ তো যেহেতু ইয়াত আছে 125 তো আমি তলত আচ্ছা পয়েন্টবোৰ আগতে বনাইলো 2,8 b2 হ'ব আমাৰ 3,27 c2 হ'ব আমাৰ 4,64 and d2 হ'ব আমাৰ 5,125 তো চাওঁ প্ৰথমে ইফালে আছে 5 লৈকে আৰু সেইফালে আছে 125 তো আমি 125 হ'লে ধুনীয়াকৈ আমি দিব পাৰিম অৱশ্য সাপোজ আমি এটা লাইনত লৈ ল'ম 10 কিন্তু এইটো একেবাৰে শুদ্ধ কৰিবলৈ হ'লে তুমি সৰু সৰু গ্ৰাফৰ যেটো দোকানত পোৱা যায় হেতু লবা তেতিয়া ভালকে বুজি পাবা 4 5 হয় না এইটো तो बेस 30 to 30 লৈ লওঁ 40 50 60 70 80 90 100 110 120 121 30 140 150 160 170 ইমানটো দিয়াৰ দৰকাৰ নাই নহয় 130 লৈকে দিলেই হ'ব মানে ইমানটো দিয়াৰ দৰকাৰ নাই কিন্তু দিলেও কোনো অসুবিধা নাই ঠিক আছে ষ্টুডেন্টস আৰু ইফালে হৈ যাব আমাৰ কিমান এটো হৈ যাব x 0 ইফালে আমি 2 ঘৰক 1 লওঁ তেতিয়াও ভাল হ'ব 2 ঘৰক 1 লওঁ 3 4 5 6 থাকক এতিয়া চাও আমি 1 কি আছিল 2 আছিল 8 2 8 8 কত হ'ব কোৱেশ্চন ষ্টুডেন্টস 2 আকৌ 8 হ'ব ইয়াত কাৰণ সো এটো 10 হয় ইয়াত কৰবাত 8 হ'ব হয়নে নহয় ওহো সো তো ইয়াত হ'ব 8 এটো হল a 2,8 তাৰ পিছত 3,27 27 টো ইয়াত কৰবাত হ'ব তো এটো আহিব আমাৰ
3 ইয়াত আহিব ক'ৰবাত তো এইটো হৈ যাব আমাৰ B3,27 তাৰপিছত আহিলে C তাৰপিছত আহিলে 4টো আমাৰ কি আছে ষ্টুডেণ্টছ 4টো আছে আমাৰ 64 4টো হ'ব 64 এইটো 60 চ' এইটো 60 আৰু ইয়াত ধৰক 64টো হ'ব তো 4 1 2 3 ইয়াত হ'ব ইয়াত হ'ব ক'ৰবাত 64 টল C 4,64 তাৰপিছত হ'ল 5টো কি হ'ব 5 আৰু এইটো হ'ল 125টো ক'ত হ'ব 130 আৰু 120ৰ মাজত এইটো হৈ যাব ইফালে যদি মই আনো ইয়াক ইফালে আনিলে ইয়াত হ'ব ষ্টুডেণ্টছ ইয়াত হ'ব এইটো ইয়াত তোমালোকে স্কেল মাৰি ল'বা তেতিয়া বেছি ভালকৈ বুজি পাবা ডিটো হৈ গ'ল 5,125 and that's all everyone এইটো হৈ গ'ল আমাৰ কি এই তলৰটো তুমি লিখিবা নাম্বাৰ আৰু এইটো হ'ব আমাৰ কি কিউব ঠিক আছে ওকে that's all আৰু আমাক কেইটামান কুৱেশ্যন কৈছে আমি চাওঁচোন কুৱেশ্যন কৈছেনে বাৰু ইয়াত কুৱেশ্যন কোনটোত কৈছিলে এইটোতো কুৱেশ্যনই কোৱা নাই ঠিক আছে and that's all এইকেইটাই ষ্টুডেণ্টছ বহুত সহজ এইবোৰ তোমালোকে ধুনীয়াকৈ চাবা আৰু যদি আমাৰ ক্লাছ 9ৰ যিটো টিউশ্যন বেটছ হ'ব তাত যদি জইন কৰিব বিচাৰা তেন্তে তোমালোকে জইন কৰিব পাৰা ইয়াত তোমালোকে টিউশ্যন আকাৰে যিকোনো বস্তু বুজিব পাবা মই তাত কৈছিলোঁ চোৱাচোন এইটো মেথছ ছায়েন্স এণ্ড ইংলিছ পাবা আৰু ইয়াত তুমি টিউশ্যন আকাৰে যিকোনো কুৱেশ্যন আমাক সুধিব পাৰিবা তাত আটাইবোৰ নোটছ পাই যাবা বেছিক যিবোৰ বস্তু লাগে আটাইবোৰ বস্তু পাবা তোমালোকে এইটো নাম্বাৰত কল কৰিব পাৰা 2 মাহৰ টিউশ্যন ফিজ যিমান হ'ব সিমান আমাক দিলে আমি 1 বছৰ ইয়াত পঢ়াওঁ ষ্টুডেণ্টক বেছি ষ্টুডেণ্ট নহয় অলম'ষ্ট 50 ষ্টুডেণ্ট মান লওঁ আমি 40-50 ষ্টুডেণ্ট লওঁ টিউশ্যন আকাৰে হয় যে বস্তুবোৰ তো এইকাৰণে নহ'লেতো বেছি ষ্টুডেণ্ট ল'লে বেছি আল্লাহ হ'ব তো তোমালোকে যদি জইন কৰিব বিচাৰা তেন্তে ফাৰ্ষ্ট যোগাযোগ কৰিবা থেংক ইউ